ফাইনালি অসমতো আৰম্ভ হৈ গ'ল SIR। এই SIR কি? SIR মানে হ'ল ভোটাৰ বিশেষ নিবিড় পৰীক্ষণ বুলি কয় বা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বুলি কোৱা হয়। তো এই যে SIR, এই SIR কি আপোনালোকে হয়তো ইতিমধ্যে বহুত মানুহে জানে। তো SIR কিন্তু অলৰেডি মানে বিহাৰত হৈ গ'ল আৰু ইতিমধ্যে কিন্তু ৱেষ্ট বেংগলতো আৰম্ভ হৈ গৈছে। এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আপোনালোকে যিসকলে ভোটাৰ আছে প্ৰত্যেকজন ভোটাৰে কিন্তু এই SIR ফৰ্মখন ফিল আপ কৰি জমা দিব লাগিব আৰু যদি আপোনালোকে ফৰ্মখন জমা নিদিয়ে তেনে ক্ষেত্ৰত আপোনাৰ নাম কিন্তু ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব আৰু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ হ'ব। আপোনালোকৰ বিএলঅ, আপোনালোকৰ যিসকল নেকি বিএলঅ আছে গাঁৱে এই বিএলঅসকলে আপোনালোকক ফৰ্ম যোগান ধৰিব আৰু আপোনালোকে ফৰ্মসমূহ ফিল আপ কৰি জমা দিব লাগিব। এতিয়া ফৰ্মটো জমা দিয়াৰ সময়ত আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেই বিষয়ে মই মানে জনাই দি আছোঁ আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ কি। কিন্তু এটা কথা মন কৰিব, কিছু সংখ্যকে বাৰ্থ সাৰ্টিফিকেট লৈ কিন্তু খুবেই উত্তেজিত হৈছে বা বাৰ্থ সাৰ্টিফিকেট কৈ আছে, কিন্তু এনেকুৱা নহয় যে বাৰ্থ সাৰ্টিফিকেটটো লাগিবই, তাৰ বিকল্প যিকোনো এটা অপশ্যন দিব। গতিকে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট লৈ ইমান বেছি চিন্তা কৰিব নালাগে। তো কি ডকুমেণ্টছ লাগিব সেইখিনি মই বুজাই দি আছোঁ। ইতিমধ্যে কিন্তু SIR কি ডকুমেণ্টছ প্ৰয়োজন হ'ব তাৰ এটা নটিফিকেশ্যন আহি পৰিছে। ভোটাৰ বিশেষ নিবেদন পৰীক্ষাকৰণৰ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আপোনালোকে দেখিবলৈ পাইছে। গুৰুত্বপূৰ্ণ নিৰ্দেশনাসমূহ ইয়াতে দিয়া আছে। ভাৰতৰ নিৰ্বাচন আয়োগৰ দ্বাৰা এই আগষ্ট মাহৰ পৰা অসমত আৰম্ভ হ'ব ভোটাৰ বিশেষ নিবিড় পৰীক্ষণ। ঠিক আছে, এতিয়া চাওক কেনেকৈ হ'ব সেই বিষয়ে কৈছে। এই প্ৰক্ৰিয়াত নিৰ্বাচন আয়োগৰ দ্বাৰা নিয়োজিত বিষয়া ঘৰে ঘৰে প্ৰতিজন ভোটাৰক এখনকৈ ফৰ্ম ফিল আপ কৰাৰ বাবে নিম্ন উল্লেখিত নথিপত্ৰসমূহ জমা ল'ব। পুনৰীক্ষণ জমা দিয়া ফৰ্মখন একপি নিজৰ হাতত ৰাখিব। অৰ্থাৎ আপোনালোকক যিখন নেকি ফৰ্ম দিব এটা আপোনাৰ হাতত ৰাখিব লাগিব আৰু আনখন আপোনালোকে জমা দিব লাগিব। পুনৰীক্ষণ ফিল আপ কৰা ফৰ্মখন জমা দিবলৈ নাপাহৰিব। জমা নিদিলে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন 100% হ'ব। কেনেকৈ আপোনালোকে আবেদন কৰিব? এই প্ৰক্ৰিয়া 3 স্তৰত হ'ব, 3টা স্তৰত হ'ব বুলি ইয়াতে কৈছে। ইয়াতে চাওক, প্ৰথমটো হ'ল যে যিসকল মানুহ নেকি 1987 চনৰ জুলাই মাহৰ আগত জন্মগ্ৰহণ কৰা ভোটাৰ, যিসকল নেকি 1987 চনৰ আগত জন্মগ্ৰহণ কৰিছে সেইসকলে কি কৰিব লাগিব, সেইসকলৰ বাবে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব? নিজৰ যিকোনো পৰিচয় পত্ৰ, অৰ্থাৎ নিজৰ যিকোনো ডকুমেণ্টছ এটা হ'লে হ'ব। তাৰপিছত নিজৰ নামত থকা 2005 চনৰ ভোটাৰ তালিকা, আৰু 2005 চনৰ ভোটাৰ তালিকা ইতিমধ্যে কিন্তু পাব্লিছ কৰিছে আপোনালোকৰ, সেইটো প্ৰয়োজন হ'ব। যিসকলৰ জন্ম নেকি 1987 চনৰ আগত হৈছে সেইসকলৰ এই দুটা ডকুমেণ্টছ হ'লেই হ'ব। যেনেকৈ এটা হ'ল আপোনাৰ নিজৰ যিকোনো পৰিচয় পত্ৰ, নিজৰ যিকোনো পৰিচয় পত্ৰৰ ভিতৰত আপোনালোকে আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব পাৰিব। ঠিক আছে, তাৰপিছত নিজৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা, এই দুটা হ'লে সেইসকলৰ বাবে হৈ যাব, ন' টেনশ্যন। তাৰপিছত হ'ল দ্বিতীয় যিটো অপশ্যন সেইটো হ'ল 1987 চনৰ পিছত আৰু 2002 চনৰ আগত, অৰ্থাৎ ইয়াতে চাওক 1987 চনৰ জুলাই মাহৰ পৰা আৰম্ভ কৰি 2002 চনৰ ডিচেম্বৰৰ ভিতৰত জন্মগ্ৰহণ কৰা ভোটাৰৰ সকলৰ বাবে কি ডকুমেণ্টছ লাগিব। তো প্ৰথমটো সেইসকলৰ বাবে একদম কম ডকুমেণ্টছত হৈ যাব। দ্বিতীয়টো হ'ল যিসকলে 1987 পৰা 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে সেইসকলৰ কি নথিপত্ৰ প্ৰয়োজন হ'ব। নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব। এতিয়া জন্ম প্ৰপত্ৰ লাগিব। এতিয়া এই জন্ম প্ৰপত্ৰখন কেনেকুৱা ধৰণৰ হ'ব ইয়াতে কিন্তু ডাইৰেক্ট উল্লেখ কৰা নাই। যিসকল নেকি জন্ম চাৰ্টিফিকেটখন আছে সেইসকলতো কোনো ধৰণৰ চিন্তা নাই, অৰ্থাৎ যিসকল নেকি বাৰ্থ চাৰ্টিফিকেট আছে সেইসকলৰ কোনো ধৰণৰ চিন্তা নাই, সেইসকলে কিন্তু অলৰেডি মানে হৈ যাব। তাৰপিছত পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ। এতিয়া গ নম্বৰ যিসকল আছে এই দুটাতো গ'ল আপোনাৰ। প্ৰথমটো ধৰি লওক আধাৰ কাৰ্ড দিলে, দ্বিতীয়টো আপুনি জন্ম চাৰ্টিফিকেট দিলে বা মেট্ৰিক পাছৰ চাৰ্টিফিকেট দিলে বা পাছপৰ্ট দিলে আপোনাৰ জন্ম প্ৰমাণপত্ৰ হৈ গ'ল। আৰু তৃতীয়টো হ'ল পিতৃ বা মাতৃৰ যিকোনো পৰিচয় পত্ৰ, অৰ্থাৎ মাক দেউতাকৰ যিকোনো পৰিচয় পত্ৰ আপোনালোকে আধাৰ কাৰ্ড দিব পাৰে। আৰু ইয়াৰ লগতে নিজৰ অথবা পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা। এতিয়া আপোনাৰ নিজৰ নামত নাথাকিলেও আপোনালোকৰ মাক বা দেউতাকৰ 2005 চনৰ যিটো নেকি ভোটাৰ তালিকা আছে সেই তালিকাটো আপোনালোকে দিব লাগিব। অৰ্থাৎ 4টা ডকুমেণ্টছ প্ৰয়োজন হ'ব। প্ৰথম যিসকল আছে সেইসকলৰ 2টা ডকুমেণ্টছ প্ৰয়োজন হ'ব। যিসকল নেকি আপোনাৰ 2 নম্বৰত পৰিছে, অৰ্থাৎ 1987 চনৰ পৰা 2002 চনৰ ভিতৰত জন্মগ্ৰহণ কৰিছে সেইসকলক 2টা ডকুমেণ্টছ 4টা ডকুমেণ্টছ প্ৰয়োজন হ'ব। আৰু তাৰপিছত আছে 2002 চনৰ পিছত জন্মগ্ৰহণ কৰা ভোটাৰ সকলৰ বাবে কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। ইয়াতে কিন্তু চাওক নিজৰ যিকোনো পৰিচয় পত্ৰ লাগিব, জন্ম পৰিচয় পত্ৰ, পিতৃ বা মাতৃ উভয়ৰ পৰিচয় পত্ৰ। এই ক্ষেত্ৰত এটা বেছি প্ৰয়োজন হৈ গৈছে। তাৰপিছত কৈছে পিতৃ মাতৃৰ নাম থকা 2005 চনৰ ভোটাৰ তালিকা লাগিব। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াতে চাওক নিজৰ যিকোনো পৰিচয় পত্ৰ আপোনালোকে নিজৰ পৰিচয় পত্ৰ আধাৰ কাৰ্ড দিব পাৰে। তাৰপিছত জন্ম প্ৰমাণপত্ৰ আপোনালোকে বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড বা আপোনালোকৰ
পাছপোর্ট যিকোনো দিব পাৰে এতিয়া জন্ম প্ৰমাণপত্ৰত কি আহিব হেতু কিন্তু অপচন এতিয়ালৈকে দিয়া নাই কিন্তু বাৰ্থ সাৰ্টিফিকেট বা মেট্ৰিক পাছৰ সাৰ্টিফিকেট থাকিলে 100% পাই যাব পিতৃ মাতৃ উভয় পৰিচয় পত্ৰ যেসকল নেকি এই ক্ষেত্ৰত কিন্তু এটা ডকুমেন্টছ আৰু বেছি হৈ পৰিছে যেসকল নেকি 2002 চনৰ পিছত জন্মগ্ৰহণ কৰিছে সেইসকল পিতৃ মাতৃ অৰ্থাৎ দুয়োজনৰ মাক দেউতাকৰ দুয়োজনৰে ডকুমেন্টছ জমা দিব লাগিব লগতে 2005 চনৰ ভোটাৰ তালিকাটো নাম থকা পিতৃ মাতৃ দিব লাগিব ওকে তো আগৰ আপুনি নিশ্চয় বুজি পাইছে যে কি ডকুমেন্টছৰ প্ৰয়োজন ইয়াতে হ'ব পাৰে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি এতিয়ালৈকে 2005 চনৰ ভোটাৰ তালিকাটো ডাউনলোডিং কৰা নাই কেনেকৈ ডাউনলোডিং কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিও বনাই ৰাখিছোঁ আপোনালোকে এই ভিডিও চাই এতিয়া ডাউনলোডিং কৰিব পাৰিব নিশ্চয় জানিব পাৰিলে যে আপোনালোকৰ কি ডকুমেন্টছ লাগিব আৰু কেনেকুৱা ধৰণৰ ডকুমেন্টছ লাগিব তাৰ এটা আবাক মই আপোনালোকক দি দিছোঁ সো এটা কথা আপোনালোকে মন কৰিব যে বাৰ্থ সাৰ্টিফিকেটৰ বিকল্প যিকোনো অপচন এটা নিশ্চয় দিব বাৰ্থ সাৰ্টিফিকেটটো মেন্ডেটৰী নহ'ব পাৰে বাট হ'ব পাৰে কিন্তু মই ক'ব বিচাৰো যে নহ'ব পাৰে কিয়নো বাৰ্থ সাৰ্টিফিকেটটো সকলো মানুহৰ বাবে নাই গতিকে আপুনি যদি পাৰে বাৰ্থ সাৰ্টিফিকেটটো বনাই লওক অন্যথা আপোনালোকে ইমান টেনচন লোৱাৰ প্ৰয়োজনীয়তা নাই বিকল্প অপচন এটা আপোনালোকক নিশ্চয় দিয়া হ'ব বুলি আশা কৰি যেতিয়ালৈকে নেকি ফৰ্মখন নাই তেতিয়ালৈকে আপোনালোকে মানে সঠিক মানে আপডেট নাপায় যে আপোনালোকৰ কি ডকুমেন্টছ বা কেনেকুৱা ধৰণৰ ডকুমেন্টছ লাগিব আশা কৰো নিশ্চয় বুজি পালে যদি বুজি পাইছে ভিডিওটো ভাল পাইছে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো বেছি শ্বেয়াৰ কৰি দিব